ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ এই অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ এই তিনি মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কিন্তু এই তিনি মাহত কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কিছু ভাল খবৰো আপোনালোকৰ বাবে আছে বুলি কৈছে বিশেষকৈ এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় অক্টোবৰ মাহৰ এই সময়খিনিত সিংহ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে মধ্যমীয়া ফলপ্ৰসূ হ'ব এই মাহত আপুনি পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব একে সময়তে কামবোৰ পিছুৱাই দিয়াৰ অভ্যাসটো পৰিহাৰ কৰিব লাগে বুলি কৈছে মাহৰ প্ৰথম ভাগৰ পৰা বিশেষকৈ অতিৰিক্ত কামৰ বোজাৰ পৰা বিশেষকৈ সকাহ পাব গোটেই মাহটো আপোনালোকৰ কৰ্মৰ চাপত থাকিব বুলি কৈছে কৰ্মক্ষেত্ৰত উদ্ধতন আৰু অধীনস্থৰ পৰা আকাংক্ষিত সহযোগিতা আৰু সমৰ্থনৰ অভাৱত আপুনি হতাশ অনুভৱ কৰিব পাৰে বুলি কৈছে এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ আপোনালোকৰ নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব মাহৰ শেষৰ ফাললৈ নতুন স্থানলৈ অবাঞ্ছিত বদলি হোৱাৰ সম্ভাৱনা আছে নিয়োজিত ব্যক্তিসকলৰ এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ নিজৰ নিয়ম আৰু পদ্ধতি উলংঘা কৰাৰ পৰা আঁতৰি থাকিব লাগে আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ত কাকো অন্ধভাৱে বিশ্বাস কৰাটো এৰক কিয়নো প্ৰবঞ্চনাৰ আশংকা আছে ব্যৱসায়ীসকলে কৰ সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে বজাৰত এই সময়ছোৱাত নিজৰ সুনাম বজাই ৰাখিবলৈ প্ৰতিযোগীৰ সৈতে তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে এই অক্টোবৰ মাহৰ শেষৰ ফালৰ বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ উত্থান পতনেৰে ভৰি আছে এই মাহটোত বিশেষকৈ মাহৰ শেষৰ ফাললৈ আপোনালোকৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে গতিকে এই সময়ত বৈবাহিক সুখো কমি যাব পাৰে গতিকে অলপ সাৱধান হ'ব সুস্বাস্থ্য বজাই ৰাখিব লাগিব সম্পৰ্ক ধৰি ৰাখিব লাগিব বিশেষকৈ এই মাহৰ শেষৰ ফাললৈ সিংহ ৰাশিৰ লোকসকলে বিশেষকৈ হনুমান ভগৱানৰ প্ৰাৰ্থনা কৰাৰ সময়ত অৰ্থাৎ হনুমানজীক পূজা কৰক বজৰংবলী পূজা কৰক আৰু প্ৰতিদিনে পাৰিলে শ্ৰী সুন্দৰকাণ্ড আপোনালোকে পাঠ কৰক নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ নৱেম্বৰ মাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে এই নৱেম্বৰ মাহটোত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে এই সময়ছোৱাত এই মাহটোত আপোনালোকৰ কষ্টৰ ভাল ফল পোৱা যাব দেশ বিদেশৰ বা আপোনালোকৰ আপোনজনৰ হওক বা আপোনালোকৰ মিতিৰ কুটুমৰ পৰা হওক সহায় সহযোগিতা লাভ কৰি থাকিব ছাপোৰ্ট পাব বুলি কৈছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত যথেষ্ট অগ্ৰগতি আৰু লাভৰ অভিজ্ঞতা লাভ কৰিব আৰ্থিকভাৱে এই নৱেম্বৰ মাহটোত সিংহ ৰাশিৰ লোকসকলৰ বাবে প্ৰথমাৰ্ধটো আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আৰু আবদ্ধ হৈ থকা যি ধন আদায় কৰিব পাৰিব বুলি কৈছে পাবলগীয়া ধন আপোনালোকে এই মাহত লাভ কৰিব বুলি কৈছে মাটি ঘৰ বাৰী হওক বিশেষকৈ অট্টালিকা হওক পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কিছু বাধা বা যিখিনি সমস্যা এই নৱেম্বৰ মাহত বিশেষকৈ সম্পূৰ্ণ অৰ্থাৎ সেইখিনি সমস্যাখিনি সমাধান হ'ব বুলি কৈছে সম্পূৰ্ণৰূপে এই সময়খিনিত কিন্তু সিংহ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ প্ৰতিকূল সময়সীমাৰ অনুভৱ কৰিব পাৰে এই সময়ছোৱাত সময় ধন শক্তি সযতনে পৰিচালনা কৰাটো ভাল হ'ব এই নৱেম্বৰ মাহৰ সময়ছোৱাত ব্যৱসায়ীসকলে ব্যৱসায়ত মন্থৰতাৰ সন্মুখীন হ'ব পাৰে লক্ষ্যভিত্তিত চাকৰিত বহুত কষ্ট আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই সময়ত সাৱধানে গাড়ী চলাব লাগিব আৰু নিয়ম উলংঘা কেতিয়াও নকৰিব সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহৰ শেষৰ ফাললৈ আনৰ সৈতে টান সম্পৰ্কৰ সন্মুখীন হ'ব পাৰে এই সময়ছোৱাত প্ৰেমৰ সংগী বা বিশেষকৈ জীৱন সংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক ভদ্ৰ আৰু আনৰ অনুভৱৰ প্ৰতি বিশেষকৈ বিবেচনাশীল হওক বুলি কৈছে এই মাহৰ শেষৰ ফাললৈ কেৱল সম্পৰ্কৰ বাবে নহয় আপোনালোকৰ স্বাস্থ্যৰ বাবেও চিন্তনীয় হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব ৰোগৰ পুনৰ উত্থান হ'ব পাৰে বুলি কৈছে বিশেষকৈ এই নৱেম্বৰ মাহটোত সিংহ ৰাশিৰ লোকসকলৰ বাবে কৈছে যে অতি শুভ মাহ দীৰ্ঘদিন ধৰি বাকী থকা যিখিনি কাম আছে কামবোৰ এই মাহত সম্পূৰ্ণ হ'ব পাৰে চেষ্টা কৰক কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব দেশ বিদেশৰ উভয় শুভাকাংক্ষীৰ সহায় আৰু বিশেষকৈ ছাপোৰ্ট উপলব্ধ হ'ব যদি আপুনি নিবনুৱা হয় তেন্তে এই মাহত আপুনি আকাংক্ষিত বিশেষকৈ কৰ্মসংস্থাপন বা কিবা এটা চাকৰি পাব পাৰে কৰ্মসংস্থাপন পাব পাৰে নিয়োজিত লোকসকলে আকাংক্ষিত স্থানলৈ বদলি বা পদোন্নতি যি ইচ্ছা পূৰণ হোৱা দেখিব পাৰে কোনো প্ৰকল্প বা বজাৰৰ পৰিস্থিতি আবদ্ধ হৈ থকাৰ ধন বিশেষকৈ এই মাহৰ মাজভাগত অভাৱনীয়ভাৱে মুকলি হ'ব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই মাহত আপোনালোকৰ ব্যৱসায়ত নতুন উচ্চতা লাভ কৰিব মাহৰ শেষৰ ফালে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব এই মাহত আপুনি কাৰোবাৰ লগত ডাঙৰ ব্যৱসায়িক চুক্তি কৰিব পাৰে যদি আপুনি বিদেশত বা আপোনালোকৰ বাহিৰৰ কিছু কেৰিয়াৰ বা ব্যৱসায় কাৰ্য চলাই আছে তেন্তে আপুনি হয়তো ভাল খবৰ পাব পাৰে যদি আপুনি সমাজ সেৱা বা ৰাজনীতিৰ লগত জড়িত তেন্তে নৱেম্বৰ মাহটো আপোনালোকৰ বাবে সন্মান কঢ়িয়াই আনিছে পদবী লাভ কৰিব সন্মানীয় পদবী লাভ কৰিব পাৰে মাহৰ শেষৰ ফাললৈ বিশেষকৈ অলপ সময় বাহিৰে বিশেষকৈ গোটেই মাহটো আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ বাবে অনুকূল হ'ব বিশেষকৈ এই মাহটোত
আপোনালোকৰ কৈছে যে পিতৃ সদৃশ ব্যক্তিৰ পৰা ছাপোৰ্ট পাব, তেওঁলোকৰ পৰা বিশেষ আশীৰ্বাদৰ বৰষুণ দিব বুলি কৈছে। আপুনি আপোনালোকৰ প্ৰেমৰ সংগী বা জীৱন সংগীৰ প্ৰতি নিষ্ঠাবান হ'ব, বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱনটো সুখী হৈ থাকিব, আপোনালোকৰ জীৱন সংগীৰ লগত প্ৰেম আৰু বিশ্বাস বাঢ়িব বুলি কৈছে। বিশেষকৈ শিৱলিংগত পূজা কৰি নিতৌ আপোনালোকে এই মাহত পাৰিলে শিৱলিংগত বিশুদ্ধ জল হওক বা আপোনালোকে গাখীৰ আগবঢ়াওক, বেলপাত আগবঢ়াব আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব, নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এবাৰ আহিছোঁ ডিচেম্বৰ মাহটোৰ কেনেধৰণৰ আপোনালোকৰ বাবে পৰিৱৰ্তন আনিছে। ডিচেম্বৰ মাহটো বিশেষকৈ সিংহ ৰাশি লোকসকলৰ বাবে অতি শুভ কামনাৰ আকৰ্ষণ আৰু দুৰ্ভাগ্যৰ পৰা হাত সাৰিবলৈ এটা ভাল সময় বুলি কৈছে। কিন্তু এই মাহত এলাহ আৰু অহংকাৰ পৰিহাৰ কৰিব লাগে। এই বছৰৰ শেষৰ ফালে বিশেষকৈ সুযোগবোৰ পিছলৈ যাবলৈ নিদিব আৰু আনৰ সৈতে সম্পৰ্ক গঢ়ি তুলি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক, নহ'লে পিছত আপুনি অনুশোচনা কৰিব পাৰে। এই মাহৰ আৰম্ভণিতে সিংহ ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়িক অগ্ৰগতিৰ বাবে চিন্তিত হ'ব। অৱশ্যে এই মাহৰ মাজভাগলৈকে তেওঁলোকে লাভ কৰিব পাৰে ইতিবাচক সুযোগো। এই মাহৰ দ্বিতীয় সপ্তাহটোত খৰচ আয়তকৈ বেছি হ'ব, যাৰ ফলত আৰ্থিক পৰিস্থিতি সামান্য লৰচৰ কৰিব পাৰে। সিংহ ৰাশিৰ লোকসকলে এই মাহত যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিব লাগিব আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব। যিকোনো সমস্যা আদালতলৈ বা আইনী কিছুমান সমস্যালৈ নিয়াৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সেইখিনি সমাধান কৰিব পৰা যায় নেকি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বা সমাধান কৰাটোৱে ভাল হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে মাহৰ শেষৰ ফালেলৈ প্ৰথম আধাটো অলপ শিথিল হ'ব, কিন্তু তথাপিও এই মাহত কোনো ডাঙৰ চুক্তি কৰাৰ আগতে বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে ডিচেম্বৰ মাহটোত কিন্তু আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাটো কিন্তু আপোনালোকৰ বাবে ভাল হ'ব, আপোনালোকৰ বাবে উচিত বুলি কৈছে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই ডিচেম্বৰ মাহটো মিশ্ৰিত মাহটোৰ মাজভাগত আপোনালোকৰ প্ৰেমৰ সংগী আৰু জীৱন সংগীৰ লগত কিবা এটা বিষয়ক লৈ কিন্তু কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ সম্পৰ্কত বিশ্বাসক অটুট থাকিবলৈ দিয়ক, সংগীৰ অনুভৱক সন্মান কৰক, আলোচনাৰ জৰিয়তে পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰিব পাৰিব। পাৰিলে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত প্ৰতিদিনে ভগৱান গণেশক দুৰ্ব আপোনালোকে অৰ্পণ কৰি গণপতি অৰ্ধবিশেষ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। কিন্তু ধ্যান ৰাখিব লাগিব ডিচেম্বৰ মাহৰ শেষৰ যি দুটা সপ্তাহ আছে, কিছু আপোনালোকৰ বাবে উত্থান পতনৰ মাহ হ'ব পাৰে। মাহৰ এই দ্বিতীয় সপ্তাহৰ সময়খিনিৰ পৰাই সময় আৰু ধনৰ প্ৰতি সচেতন হ'ব লাগিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব লাগিব, আঁতৰি থাকিব লাগিব। তাৎক্ষণিক লাভৰ বাবে বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে তাৎক্ষণিক লোকচানৰ সন্মুখীন এৰাই চলিব লাগে। এই মাহত আপোনালোকৰ ধন সম্পত্তি আৰু সুনামৰ ক্ষতিৰ বাবে অহৰহ ষড়যন্ত্ৰ কৰা সকলৰ প্ৰতি অত্যন্ত সাৱধান হওক। কিছুমান ব্যক্তিয়ে সেইখিনি চেষ্টা চলাই আছে বহুদিনৰ পৰা, গতিকে সেইসকল মানুহক কিন্তু আপোনালোকে সহজভাৱে ল'ব নালাগে, চাই চিতি আগবাঢ়িব। বিশেষকৈ খৰচ বেছি হ'ব এই মাহৰ শেষৰ ফালেলৈ আৰু আপুনি বিলাসী সামগ্ৰীৰ বাবে যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিব পাৰে। ব্যৱসায়িকভাৱে এই মাহৰ মাজভাগৰ সময়খিনি অনুকূল হ'ব যদিও বাকী সময়খিনিত বজাৰত নিজৰ সুনাম বজাই ৰাখিবলৈ কঠোৰ প্ৰতিযোগিতাৰ বা কম্পিটিশ্যনৰ প্ৰয়োজন হ'ব বুলি কৈছে। এই মাহৰ শেষৰ ফালেলৈ নিয়োজিত লোকসকলৰ বিশেষকৈ ঊৰ্ধ্বতন বিষয়াৰ লগত মতানৈক্য হ'ব পাৰে, ফলত তেওঁলোকে নিজৰ কৰ্মস্থলী সলনি কৰাৰ পৰিকল্পনা কৰিব পাৰে। নিজৰ কিন্তু আৱেগক ধৈৰ্য ধৰি ৰাখিব লাগিব, আৱেগিকভাৱে এনে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে কিন্তু ডিচেম্বৰ মাহৰ শেষৰ ফালেলৈ শুভাকাংক্ষী পৰামৰ্শ লওক। এই সময়ছোৱাত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। পাৰিবাৰিক সুখৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফলদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক। কোনো ধৰণৰ মিছা অভিযোগৰ আপোনালোকে প্ৰতাৰণা বলি হ'ব পাৰে বা অভিনয়ৰ পৰা আঁতৰি থাকক বুলি কৈছে। মিছা অভিনয়ৰ পৰা আঁতৰি থাকক, বেয়া লগ সংগৰ পৰা, বেয়া বিশেষকৈ যিখিনি দেখিছে কিছুমান সমস্যা সেইখিনিৰ পৰা আঁতৰি থাকক বুলি কৈছে, নহ'লে নিজৰ বিপদ নিজে মাতি ল'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত কিন্তু মানুহ চিনি পাব লাগিব, নহ'লে আপোনালোকৰ কিছু ক্ষেত্ৰত প্ৰতাৰণা হ'ব পাৰে। গতিকে সকলো দিশ কিন্তু চাই চিতি চলিব লাগিব। এই ডিচেম্বৰ মাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। প্ৰতিকাৰ স্বৰূপে দৈনিক বগা চন্দনৰ তিলক পৰি কৰি সঠিক শিৱলিংগত পূজা কৰি শিৱ চালিচা আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এই ৰাশিফল